খোৱাই নাই দেখোন অ একদম ভোক লাগি গৈছেগে ইমান ৰ'দ নোৱাৰিছো আৰু দেই একদম কোলা হৈ পৰিছো ময়ো আহিছো অ মানুহ এতিয়াহে শান্তি অকমান ভাত চাপ পাতা পানী আনিছো পানী অকণহে খাওঁ কথা এটা আছিল কি কথা বাৰু কিমান ৰ'দ মই নোৱাৰিছো আৰু এনেকে আগতে কিমান ধুনীয়া আছিলো বগা আছিলো এতিয়া এয়াহে আৰু ভুতুনিৰ নিচিনা হৈছো আগৰ ল'ৰাবিলাকে ইমান জোকাই ইমানেই বগা আছিলো এতিয়া এয়াহে গাৰ বৰণ কি কথা কৈছো এইবিলাক ঠিকেই কৈছো এই ৰ'দত মই নোৱাৰিছো আৰু ধান কাটিব কোনজনী মাইকী মানুহ দেখিছা এই পথাৰত আহি আজিৰ দিনত ধান কটা তোমাৰ নিচিনাকে কোনটো মতাই আজিকালি মাইকী মানুহক পথাৰত শুকাবলৈ দিছে এই ৰ'দত এই কৰা আজি যি কৰিলা কৰিলা বাৰু আজি কাটা কাইলৈ পৰা মই কি কৰিবলৈ কৰিম কি কাইলৈ মই এতিয়াই যাওঁগৈ মই নোৱাৰো আৰু কাটিব কাইলৈ পৰা তুমি যি কৰা কৰিবা কাৰোবাক লগোৱা নিজে জলপানখিনি খাই যোৱা এইখিনি তোমাকে দিলে তুমিয়ে খোৱা এজনীও কম পোৱা নহয় এইবিলাক বিয়া নাপাতি ক'ৰবালৈ গুচি যোৱা ভাল আছিলো এইবিলাক চালা বিয়া পাতনি কিমান হয় শইকীয়া আমাৰ জীৱনটো এনেকে বহি আছা দে কিয় এনেকে বহি থাকিলে ভাল নেদেখি নহয় এনে বহি আছো তুমিনো ক'ৰ পৰা আহিলা বজাৰলৈ গৈছো বুজিছানে বস্তু যি জুইচাই দাম মই এই সুদা মোনাকে লৈ উভতি আহিছো আৰু বুজিছা আমাৰ দিন আৰু উকলিলা এয়াহে সুদা মোনা হয় 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 এই ধানখিনি কটা কথাই ভাবি আছিলো মই এই বিঘাই 2000 লাগে বুলি কৈছো এটা পাতি সুধিলো 2000 এটকাও নকমাই মোৰো সেই একেই লেঠা বুজিছা অকলশৰীয়া মানুহ ঘৰ সংসাৰ চলোৱা মুস্কিল হৈ পৰিছে বুজিছা ধান বন চপোৱা লাগে যে দুখন ধান বনে বান্ধি থাকে এই ট্ৰেক্টৰত দিয়া এই ৰোৱনীক দিয়া চাৰ্জবোৰত ধৰাই নাই মই এইটোতো বাদেই আকৌ ধান কটা আকৌ ঘৰলৈ নিয়া ট্ৰেক্টৰত আকৌ মেচিনে ধান মৰা মই পইচা কিমান থাকিব মোলৈ 1000 নাথাকিব মই যি দেখিছো এই খেতি নকৰাই ভাল এই কেনেকৈ মাটিখিনি চলি থাকে বুলি এই মাটিখিনিতো আমাৰ শেষ ভৰসা হয় নহয় বাৰু অংক যে কোনো ফালে নিমিলে আমি জীৱৰ বাবে খাইছো নে খাবৰ বাবে জিছো একো ধৰিবই নোৱাৰি এই কৃষকৰ পইচা পাইছিলো নহয় 2000কে তাকো কাটি দিলে আধাৰ কাৰ্ড জাবান বন্দী এই পান কাৰ্ড চান কাৰ্ড চব দিলো তথাপি একো কামেই নাই এই ময়ো সেয়া জমা দিলো কিন্তু একোৱে কামত নাহিলে মুঠৰ ওপৰত এই চৰকাৰী টকাৰ প্ৰতি লোভ লৈ লাভ নাই আমি যি কৰিব লাগিব নিজৰ বাহুবলে কৰিব লাগিব ধানখিনি অকলে কটাও সাধ্য নাই হাততো পইচা নাই আকৌ এইফালে বন্ধন কিস্তি আছে মাহে মাহে ফেচবুকত পথাৰো আমাৰ বজাৰো আমাৰ দম্ভালি মাৰি অসমীয়াগিৰি কৰি থাকি লাভ নাই এটা কাম কৰো আমি পাল এটা লৈ লওঁ তেতিয়া আমি মিলি জুলি ধানখিনি যদি কাটো কামটো সহজ হ'ব তুমি মোৰ মনৰ কথা ক'লাও ফুৰিবলৈ ভাল নালাগে নহয় দেখাতো চব চহকী এই ভিতৰি যে চব ধবাং বাং নাজানো তেনেহলে কাইলৈৰ পৰা আৰম্ভ কৰি দিওঁ আৰু কি আৰম্ভ কৰাৰ কথা কৈছে এই পাল লৈ ধান কটাৰ কথা এই তেতিয়া হবলা হাতেৰে ধান কটাৰ দিন আছে আপোনালোকো যে দেই বহুত আউটডেটেড হৈ আছে কিন্তু তুমি কি কথা কব চাও এতিয়া কি ধান সোপা নাকাটি মই কি জ্বলাই দিব নালাগে এনেকুৱা এটা মেচিন আনিছো মেচিনত ধান সোমাব ভঁৰালত ধান মেজিত খেৰ পৰি যাব কথা লেকচাৰ বাদ দে এই ধান কটা পইচাৰ অভাৱত ধান কটা নাই আকৌ তই প্ৰযুক্তিবিদ্যা আনিলি আলে কি ফটা লেকচাৰ মাৰিছো হে দেখিছো দেখিয়ে কৈছো তেনেকুৱা মেচিন আছে আকৌ কি আমাক মূৰ্খ পাইছ ভাবিছা যদি হয় আৰু এইখন যে ডিজিটেল ইণ্ডিয়া হয় সকলো সম্ভৱ ভাল কথা কলে বেয়া পায় যি কৰে কৰি থাকক আমি কিবা এটা কাম কৰিবলৈ ওলাইছো সিহঁত আহিল আকৌ মাজত
বাধা দিবলৈ এইবিলাক ল'ৰাৰ লগত যে কথা পাতি লাভ নাই বুজিছা হেৰি কৰো মাটিখিনিকে চাই আহো ব'লা মোৰ চাইকেল নাই নহয় এই মোৰ লগতে যাবা ব'লা 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 এই কন্ধা অকমান দূৰ ব'লা এইকণতে কাইলৈ তোমাৰ আৰু পৰহিলে মোৰ হ'ব ব'লা ব'লা আগফালে উঠো এই উঠা উঠিলেই হ'ল আৰু কি কথা আছে চেন্দেল লাগে নহয় এই চেন্দেল লাগে পথাৰলৈ ব'লা ক'ত যা আমি পাল কাটিছো নহয় কাইলৈ চৰকীয়া পাল তাতে মাটিখিনি চাই যাওঁ বোলো কোনখিনি ভাল হ'ব ৰাতিপুৱা আহিবলৈ তেতিয়াহ'লে দুটাই মোক ন খাবলৈ ডাঙৰি দুটা দিবি হাতে কামে নালাগো আকৌ ন খাব ডাঙৰি লাগে তোক তই ইমানবোৰ খেতি কৰিছ ডাঙৰি দুটা দিব লাগে চিন্তা কৰিছ এই দিব নোৱাৰা নহয় কিন্তু এই কামৰ সময়ত যদি হাতে পাতে লাগি দিয়া যায় দি ভাল লাগে এইবোৰ ধান চান কাটিবলৈ নাই ডাঙৰি দুটা দিয় যদি দে বৰালি এটা আনিম নটো আমাৰ ঘৰতে খাবি হেল্ল' লোকৰ পিঠাই বিহু পাতি তই হা এইফালে চিন্তাত মোৰ টোপনি নাই ৰাতি দিলে দিবি নিদিলে নাই এনে খেতিয়কডাল ওলাইছ আমিও যে আৰু দেই হয় অথনি হয়তো লগ পালো এতিয়া আকৌ এইটো এই ব'লা ধান চাই আহোঁগে মিছা মিছি এইবিলাক কাম নাই আৰু দেই কাইলৈ আমি ধান কাটিম যে ধান খিনি চাই আহো এই তহঁতে ধানৰ কাৰণে চিন্তা কৰিছ মোক দি দে না চাফা কৰি দিম দিনতে মাংসপা খাই মাউন্টে ভাজ পকাবলৈ যাবি তই মোৰ চেলেঞ্জ নকৰিবি দেই মই ডেঞ্জাৰ মানুহ কিন্তু এই চাই নাই যে মই এতিয়া লৈহে বস্তু বনাই মোৰ মন নাই কাৰণেহে মই যোৱা নাই তালৈ মোৰ মূৰত পানীঢাল কোনোবা এইডাল শেষ চব মোৰ শেষ হৈ যাব এতিয়া এনেই চিন্তা হেৰি হৈ আছো ই আকৌ মূৰটো চবাবলৈ আহিলে আমাৰ নিচিনা মানুহৰ কথানো বিশ্বাস কৰিবি নে তহঁতে এটা ঘোচাত 5-6টা মানুহ দিয়া মানুহ হয় মই 10টা কম্পিউটাৰ 10টা আঙুলিয়ে চলোৱা মানুহ মই বৰ ডেঞ্জাৰাছ মানুহ হয় মই তই মোৰ মূৰটো চুবাই থাকিব নালাগে বলচোন এই পথাৰত অকণ ধান কাটি ব'লা মোৰ লগত বল তহঁতৰ নিচিনা মানুহৰ লগত মই কাম কৰিম নেকি 10টা লেভেল থকা মানুহ হয় মিনিষ্টাৰে মোৰ লগত কথা পাতিবলৈ এপইণ্টমেণ্ট ল'ব লাগে ঐ পাগল তই যি কৰ কৰ আমি যাওঁ তোৰ এই লাফাংগা কাৰবাৰ দেখি যে মোৰ মাথা গৰম হৈ গৈছে ময়ো পাগল হৈ যাম পাগল বুলি কলি যে মোক ক'ত সাহস পালি তই কৰিবি নেকি কমটো কৰিবি নে কেৰাঠি কৰিবি ক তোৰ জিখাত আহে এইবিলাক কাম নাই মিছা মিছি নাযাওঁ যা কি কৰিবি চৰকাৰী ফ্ৰী চাউলৰ ভাত খাই খাই চব ধুনীয়া হলি হা এতিয়া আকৌ মোক ধান কাটিবলৈ কবলৈ আহিছ তহঁতে চাল্লা কাম নাইকিয়া চবেই চব চাল্লা মদাহী হব পাৰে সি সাংঘাতিক কথা কৈ গৈছে চৰকাৰে আমাক ফ্ৰী চাউল দিছে আমি যাতে দুবেলা দুমুঠি আৰামত খাই থাকিব পাৰো কিন্তু আমি কাম নকৰি ধুদিয়া হলো নহয় যি মানুহে উন্নতিৰ কথা ভাবে সেই মানে চৰকাৰ আঁচনি চিন্তা নকৰে বুজিছ কাম কৰি খাব দেশৰ উন্নতিৰ কথা ভাবিবলৈ হলে নিজৰ পৰাই আৰম্ভ কৰিব লাগিব যি কি নহওক আমি এটা কাম কৰো কাইলৈৰ পৰা ধান কটা আৰম্ভ কৰি দিম নেকি হয় কৰি দিয়াই ভাল আৰু ব'লা হয় দিয়া কাইলৈ কোমল চাউল নাৰিকল বুট দি দুপৰীয়া সাঁজ আৰামত খাম এটা কাম কৰিম নেকি ৰাবাৰ টেঙা এটা লৈ আহিম নেকি বঢ়িয়া হ'ব